আসলে পৰিয়াল বুলিবলে গৰিমা বৌ বুলিয়ে নহয়, পৰিয়াল গোটেই অসমবাসী, আমি সকলো পৰিয়াল। আৰু আজি যদি মোক আপুনি সোধে আপুনি এফআইআৰ কেইবাৰ দিলে, মই যদি সুযোগ পাওঁ 1000 বাৰ দিম, কাৰণ এজন জুবিন গাৰ্গৰ কথা আহি পৰিছে। আৰু এতিয়া পৰিয়ালৰ পৰা যিহেতু আগবাঢ়িছে, দৃঢ় বিশ্বাস, চৰকাৰখনৰ প্ৰতি মোৰ আস্থা আছে, বিশ্বাস আছে, কাৰণ আমি কাক হেৰুৱালোঁ নতুনকৈ অসমখনক ক'ব দৰকাৰ নাই। কিন্তু এটা দুখিত যে ইমান দিনে আচলতে এই কালপিত দুজন ইমান দিনে ক'ত লুকাই আছিল। আৰু অসমখনত ইমানো শক্তি নোহোৱা নহয় যে এদিনত তেওঁলোকক উঠাব নোৱাৰে। আজিয়ে যদি ভাবে CMে যে আজিয়ে মই চামকানক উঠাম, আজিয়ে মই সিদ্ধাৰ্থক উঠাম, আজিয়ে উঠাব পাৰে, কিন্তু ৰহস্য কি মই নাজানো। কিন্তু তথাপিও মই আশাবাদী, আমি সমূহ অসমবাসী আশাবাদী, য'তে আছে যেনেকৈ আছে, যিমান কেইখনে এফআইআৰ নহওক কিয়, মুঠতে তেওঁলোকক ওলাই আনক। আৰু যদি দোষী সাব্যস্ত হয়, একদম আজি যদি মোক জেলত লৈ যায় মই হাতখন খুব গৌৰৱেৰে দিম। কিন্তু যদি দোষী সাব্যস্ত হয়, যদি চৰকাৰে দায়িত্ব ল'ব নোৱাৰে, অসমখন কিন্তু নেপাল হ'ব। ডেফিনেটলি অলৰেডি কৰিছে, এখন নহয় 1000খন হ'ল, গোটেই অসমত এতিয়ালৈকে গৈছে। আৰু আমি আশাবাদী আছিলোঁ যে বৌয়ে কিবা এটা কৰিব। বৌক লৈ আমি খুব আচলতে বৌ মানে কি ক'ম, এতিয়া বৌয়েহে গম পাইছে কাক হেৰুৱালে। আচলতে আমি অকল জুবিন দাক হেৰুৱাইছোঁ বুলি কৈ আছোঁ, কিন্তু বৌয়ে এজন ভগৱানক হেৰুৱালে বুলি কৈছে। আৰু বৌৰ কাৰণেহে আমি জুবিন গাৰ্গক পাইছোঁ। কিন্তু সেই মানুহজনেহে সেই সৰু ল'ৰা বাচ্ছাৰ দৰে বৌক মানে দাদাক ডাঙৰ দীঘল কৰি তুলি তালি আমাৰ অসমৰ এই ৰাইজৰ বুকুৰ মাজত সেই জুবিন গাৰ্গক উলিয়াই দিছিলে, তেখেতক সৃষ্টিশীল কৰিবলৈ উৎসাহ দিছিলে। এতিয়া CIDত অলৰেডি ইনভেষ্টিগেশ্যন চলি আছে। আৰু মই বাৰে বাৰে কৈ আছোঁ, পৰিয়াল বুলিবলৈ গোটেই অসমখন পৰিয়াল। আজি মই এনেকৈ ক'ব নোৱাৰোঁ যে বৌৰ ভায়েকে দিছে বা জুবিনদাৰ খুৰাকৰ ল'ৰাজনে দিছে। সকলো আমাৰ ফিল্ম ফেটাৰ্নিটি হওক, শিল্পী সমাজ হওক, এজন ৰিক্সাৱালাৰ পৰা এজন ডক্টৰৰ পৰা এজন ঠেলাৱালাৰ পৰা প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াই, নেতাৰ পৰা আপোনালোকৰ মাজৰ পৰা, যদিও আপোনালোক সাংবাদিক, প্ৰত্যেকজন অসমীয়াই আজি খুব মানে আৱেগত, খুব খঙত, ক্ষোভত এফআইআৰ দাখিল কৰিছে। আৰু আমাক এই যে শ্ৰাদ্ধ 13 দিনীয়া শ্ৰাদ্ধৰ আগত আমাক ন্যায় লাগে, একদম স্পষ্ট কথা। যদি চৰকাৰে নোৱাৰে আমি জেল যাম, লাগিলে হাত ভাঙিব, লাগিলে তেজ বব, কিন্তু আমাক ন্যায় লাগিব। দুজন কালপিতক আমাৰ আগত আনিব লাগিব, সিমানে কথা।